নমস্কাৰ আপুনি চাই আছে খবৰ সবিশেষ ষ্টুডিঅত মই গীতাশ্ৰী আৰম্ভণিতে এটা ব্ৰেকিং নিউজ ৰাজ্যত কোভিড-19ৰ আক্ৰান্ত হৈছে প্ৰথম গৰাকী জনপ্ৰতিনিধি পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল তেওঁ কোভিড-19 পজিটিভ পোৱা গৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বিধায়ক গৰাকী বৰ্তমান কৰিমগঞ্জ সিভিলত ভৰ্তি তেওঁক কৰোৱা হৈছে 18 জুনত স্বাব টেষ্ট কৰা হৈছিল বিধায়ক পালৰ আৰু বিধায়ক কৃষ্ণেন্দু পালৰ চিকিৎসালয়খনৰ পৰিচালন কমিটিৰ চেয়াৰম্যান বুলিও তেওঁ জানিব পৰা গৈছে ৰাজ্যত কৰোনাত আক্ৰান্ত প্ৰথম গৰাকী জনপ্ৰতিনিধি কোভিড-19ত আক্ৰান্ত হ'ল ৰাজ্যৰ প্ৰথম গৰাকী জনপ্ৰতিনিধি তেওঁ হৈছে পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল আৰু তেওঁ কোভিড পজিটিভ পোৱা গৈছে বৰ্তমান কৰোনা ভাইৰাছত আক্ৰান্ত বিধায়ক গৰাকীক ভৰ্তি কৰা হৈছে কৰিমগঞ্জ সিভিল হস্পিটেলত 18 জুনত স্বাব টেষ্ট কৰা হৈছিল স্বাব লোৱা হৈছিল 18 জুনত বিধায়ক কৃষ্ণেন্দু পালৰ আৰু বিধায়ক গৰাকী চিকিৎসালয়খনৰ পৰিচালন কমিটিৰ চেয়াৰম্যানো বিধায়ক কৃষ্ণেন্দু পাল বিজেপি বিধায়ক গৰাকী কোভিড পজিটিভ পোৱা গৈছে পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল আৰু ইয়াৰে তেওঁক এই মুহূৰ্তত কৰিমগঞ্জ সিভিল হস্পিটেলত ভৰ্তি কৰোৱা হৈছে ৰাজ্যত কৰোনা ভাইৰাছত আক্ৰান্ত প্ৰথম গৰাকী জনপ্ৰতিনিধি পাথাৰকান্দিৰ বিজেপি বিধায়ক কৃষ্ণেন্দু পাল তেওঁ কোভিড পজিটিভ পোৱা গৈছে কৰোনা ভাইৰাছত আক্ৰান্ত বিধায়ক গৰাকীক কৰিমগঞ্জ সিভিলত ভৰ্তি কৰোৱা হৈছে 18 জুনত স্বাব টেষ্ট কৰা হৈছিল তেওঁৰ আৰু 18 জুনত স্বাব টেষ্ট কৰা বিধায়ক পালৰ এই মুহূৰ্তত তেওঁ চিকিৎসা কৰোৱা হৈছে কৰিমগঞ্জ সিভিল হস্পিটেলত চিকিৎসালয়খনৰ পৰিচালন কমিটিৰ চেয়াৰম্যানো তেওঁ বিধায়ক আক্ৰান্ত হৈছে এবাৰ কোভিড-19ত কোভিড পজিটিভ পোৱা গৈছে বিধায়ক কৃষ্ণেন্দু পালৰ দেহত 18 জুনতে তেওঁ স্বাব সংগ্ৰহ কৰা হৈছিল আৰু স্বাব লোৱাৰ পিছতে পজিটিভ পোৱা গৈছে সংযুক্ত হৈছে আমাৰ সাংবাদিক গৰিশ নন্দীৰ সৈতে অধিক জানিবলৈ গৰিশ নন্দী যেহেতু কৃষ্ণেন্দু পাল বৰ্তমান আক্ৰান্ত হৈছে কোভিড পজিটিভ তেওঁক পোৱা গৈছে 18 তাৰিখতে স্বাব সংগ্ৰহ কৰা হৈছিল তেওঁক বৰ্তমান ক'ত ৰখা হৈছে আৰু সবিশেষ জানিবলৈ বিচাৰিম গীতাশ্ৰী কৰিমগঞ্জৰ জিলাৰ পাথাৰকান্দিৰ বিধায়ক কৃষ্ণেন্দু পাল তেওঁ বৰ্তমানে তেওঁৰ কোভিড-19 পজিটিভ ৰিজাল্ট আহিছে আৰু ইয়াৰ পাছতে তেওঁক কৰিমগঞ্জৰ অসামৰিক চিকিৎসালয় যিটো কোভিড চিকিৎসা কেন্দ্ৰ আছে ইয়াতে ভৰ্তি কৰোৱা হয় আৰু কথা ক'ব লাগিব যে এই চিকিৎসালয়ৰ কিন্তু তেওঁ পৰিচালনা সমিতিৰ চেয়াৰমেন আৰু তেওঁ বৰ্তমানে অসম চৰকাৰে এটা সকলোৱে কোভিড পৰীক্ষাৰ বাবে এটা প্ৰগ্ৰাম কৰিছে আসাম টাৰ্গেটেড সাৰ্ভেলেন্স প্ৰগ্ৰাম এই প্ৰগ্ৰামৰ অধীনত কৰিমগঞ্জত বহুজনে কোভিড পৰীক্ষা কৰিছিলে ইয়াৰ মাজত বিধায়ক কৃষ্ণেন্দু পাল আছিলে জিলা উপায়ুক্ত আৰু বহু সাংবাদিকক কৰিছে প্ৰায় 500 গৰাকী কোভিড পৰীক্ষা কৰোৱা হৈছিলে ইয়াৰ মাজত আজি তেওঁৰ যে পৰীক্ষাৰ ফলাফল কিন্তু আজি পজিটিভ আহে লগে লগে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰা হয় আৰু তেওঁৰ ঘৰৰ যে সকলো সদস্য আছে আৰু লগতে যিমান পিএছঅ ড্ৰাইভাৰ সকলোকে কিন্তু হোম কোৱাৰেণ্টাইনত ব্যৱস্থা কৰিছে আপোনাৰ কণ্টেক্টৰ বাবে আমি ফোন লাইনত ৰাখিছো প্ৰতিক্ৰিয়া কিছু আহিছে আমি হেয়া প্ৰথমে দৰ্শকলৈ আগবঢ়াম যাতে আৰু আমাৰ নিচিনা এনেকুৱা যাতে পাব্লিকলি ইয়াৰ নকৰে কৰিলে তেওঁলোকৰ প্ৰব্লেমত পৰিব পাৰে এইটো কাৰণে সবক মই ৰিকুৱেষ্ট কৰিম যদি কোনোবা মানুহ যাতে যিটো আমাৰ ছ'চিয়েল ডিষ্টেন্সটো মেইনটেইন ৰাখে কাৰণ আমি বহুত ট্ৰাই কৰিছোঁ কিন্তু আমাৰতো দায়িত্ব আছে এজ এ বিধায়ক হিচাপে मैं क्वारंटाइन जोन যাব লাগে उनका जो ऑनरेबल एमएलए पाथरकंडी कृष्णेंदु पाल जी का उसमें हमें पता चला उनको पॉजिटिव आया है वो उनके पास जो पूरा एंटोराज था स्टाफ ड्राइवर पीएसओ सबको हम कल स्वैब लेंगे अभी अर्ली मॉर्निंग टुमारो एंड उनको होम क्वारंटाइन करके बट जहाँ जहाँ हुआ है उनका जो कॉन्टैक्ट ट्रेसिंग तो करेंगे एंड वी विल टेक वॉट एवर स्टेप्स आर रिक्वायर्ड एमएलए साहब को हम सिविल हॉस्पिटल में रखा है अभी तबीयत कैसा है ठीक है ही इज एसिम्टोमेटिक नो प्रॉब्लम कोई प्रॉब्लम नहीं है ऐसा कोई पैनिक करने का भी जरूरत नहीं है আমি সংযুক্ত পুনৰবাৰ হৈছো গৰিশ নন্দীৰ হৈতে গৰিশ নন্দী যেহেতু আমি ইতিমধ্যে তেওঁৰ প্ৰতিক্ৰিয়া লাভ কৰিছো আৰু তেওঁৰ লগতে জানিব পৰা মতে তেওঁৰ দেহৰক্ষী বা আন পিএছঅ আন সকলকো এতিয়া কোৱাৰেণ্টাইন কৰা হ'ব আৰু তেওঁলোকৰ স্বাব সংগ্ৰহ কৰা হ'ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জনোৱা হৈছে গৰিশ নন্দী যেহেতু এগৰাকী বিধায়কৰ সংস্পৰ্শলৈ আন বহু লোক আহে বিধায়কৰ ওচৰলৈ জনপ্ৰতিনিধিৰ ওচৰলৈ বহুজন যায় গৈ স্বাভাৱিকতে আৰু বহু লোক হয়তো সংক্ৰমিত হ'ব পাৰে তেনেকুৱা এটা আশংকাও কিন্তু নুই কৰিব নোৱাৰি হয় গীতাশ্ৰী নিশ্চয়কৈ কিয়নো বিধায়কৰ লগত বহু লোক জড়িত আছে আৰু যেহেতু তেওঁ এজন জনপ্ৰতিনিধি যাৰ বাবে তেওঁ সমষ্টিত বিভিন্ন অনুষ্ঠান থাকে সেইসকল অনুষ্ঠানত যোগ দিছিলে
আৰু তেওঁৰ যে সমষ্টিত যিবিলাক কোৱাৰেণ্টাইন চেণ্টাৰবিলাক আছে এইবিলাকত তাই সঘনাই তেওঁ গৈ আছিলে বা তেওঁলোকে কোৱাৰেণ্টাইনত থকা লোকসকলৰ বুজ লৈছিলে আৰু ক'ব লাগিব যে কৰিমগঞ্জ জিলা উপায়ুক্ত কাৰ্যালয়তো তাই প্ৰতিদিনাই আহে বিভিন্ন চৰকাৰী কাম থাকে আমি যিটো জানিব পাৰিছিলো যে আজিও তেওঁ কিন্তু জিলা উপায়ুক্ত কাৰ্যালয়ত আহি গৈছিল এই ক্ষেত্ৰত কিন্তু এটা ভয়ানক সাৱধানতা অৱলম্বন কৰিব লাগিব সকলে কিয়নো বহু লোকৰ সংক্ৰমণ ঘটিব পাৰে এনে কিন্তু আশংকাত লৈ পেলা নাযায় বিকাশী হয় গৰিষ্ঠ নন্দী তেওঁ আপুনি জনোৱাৰ ধৰণে তেওঁ বিভিন্ন ঠাইলৈ গৈছিল আৰু এতিয়া যেহেতু তেওঁ পজিটিভ পোৱা গৈছে বিভিন্ন ঠাইত এতিয়া হয়তো সেই ধৰণৰ কিছু স্বাব পৰীক্ষা হওক বা আন কিছু হয়তো ব্যৱস্থা প্ৰশাসনৰ তৰফৰ পৰা লোৱা হ'ব গৰিষ্ঠ নন্দী আপোনাৰ পৰা জানিবলৈ বিচাৰিছো তেওঁ কোনোবা তেনেকুৱা বিশেষ ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল নেকি তেনেকুৱা কিবা ক'ব পাৰি নেকি যিগৰাকী আচলতে কোভিড পজিটিভ আছিল আৰু তাৰ পিছতে বিধায়কগৰাকী নিজেও আক্ৰান্ত হ'বলগীয়া হ'ল সেইগৰাকী ব্যক্তিৰ পৰা নে তেওঁৰ কোনো ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ তেওঁৰ এই ধৰণে তেওঁ আক্ৰান্ত হ'ল চাওক এই ক্ষেত্ৰত কিন্তু মানে কাৰ লগত তেওঁৰ লগ ধৰিছিলে বা কোনে লগ ধৰিছিলে এনেকে কিন্তু স্পষ্ট একো ইংগিত নাই আৰু যিটো আমি যিমানখিনি জানো কোনো এটা ট্ৰেভেল হিষ্ট্ৰীও নাই কিন্তু যিহেতু মানে কোৱাৰেণ্টাইন চেণ্টাৰ বা আৰু বিভিন্ন ঠাইত গৈছে সেই ক্ষেত্ৰত হয়তো তেওঁ নিজেও ধৰিব পৰা নাই কোনো সংক্ৰমিত লোকৰ সংস্পৰ্শত আহিব পাৰে আৰু এতিয়া যেহেতু তেওঁ ধৰা পৰিছে সেইবাবে কালিৰ পৰা হয়তো আৰু যে পৰীক্ষণৰ ব্যৱস্থা ইয়াক আৰু সুদৃঢ় কৰি তুলিব পাৰে জিলা প্ৰশাসনে কিয়নো ইতিমধ্যে আৰম্ভ হৈ গৈছে যে আসাম টাৰ্গেটেড ধন্যবাদ জ্ঞাপন কৰিছো গৰিষ্ঠ নন্দী এই মুহূৰ্তত বিদায় ল'ব লাগিব আপোনাৰ পৰা ধন্যবাদ আৰু জনপ্ৰতিনিধি এগৰাকী আক্ৰান্ত হোৱাৰ লগে লগে স্বাভাৱিকতে আন বহু লোক হয়তো তেওঁৰ সংস্পৰ্শলৈ আহি আক্ৰান্ত হ'ব পাৰে তেনে এটা আশংকাও এতিয়া বিভিন্নজনৰ মনত গা কৰি উঠিছে আৰু বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত কাইলৈৰ পৰা মহানগৰীৰ 7টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন কাইলৈ সন্ধিয়া 6 বজাৰ পৰা সম্পূৰ্ণ লকডাউন 2 নম্বৰ ৱাৰ্ড 3 নম্বৰ ৱাৰ্ড 4 নম্বৰ ৱাৰ্ড 5 নম্বৰ ৱাৰ্ড হ'ব লকডাউন 10 নম্বৰ ৱাৰ্ড 15 নম্বৰ ৱাৰ্ড 16 নম্বৰ ৱাৰ্ডো লকডাউন হ'ব 14 দিনৰ বাবে ৱাৰ্ডসমূহত থাকিব সম্পূৰ্ণ লকডাউন বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত গুৱাহাটী মহানগৰীৰ যি দ্ৰুতগতিত সংক্ৰমণ বাঢ়ি আছিল তাৰ পৰিপ্ৰেক্ষিতত মাত্ৰ কিছু সময় পূৰ্বে আজি সন্ধিয়াৰ ভাগত এখন সংবাদমেল জৰিয়তে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ইংগিত দিছিল যে গুৱাহাটী মহানগৰীত ৱাৰ্ড ভিত্তিত হয়তো ৱাৰ্ড সাপেক্ষে হয়তো লকডাউন ঘোষণা কৰা হ'ব পাৰে আৰু সেই অনুসৰিয়ে এই মুহূৰ্তৰ ডাঙৰ খবৰ কাইলৈৰ পৰা মহানগৰীৰ 7টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন কাইলৈ সন্ধিয়া 6 বজাৰ পৰা সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে প্ৰশাসনে 2 নম্বৰ ৱাৰ্ড 3 নম্বৰ ৱাৰ্ড 4 নম্বৰ ৱাৰ্ড 5 নম্বৰ ৱাৰ্ডত লকডাউন 10 নম্বৰ 15 নম্বৰ আৰু 16 নম্বৰ ৱাৰ্ডতো হ'ব সম্পূৰ্ণ লকডাউন ৱাৰ্ড কেইটা আমি পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীৰ এই 7টাকৈ ৱাৰ্ড 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু লগতে 10 নম্বৰ 15 নম্বৰ 16 নম্বৰ 15-16 নম্বৰ ধীৰেনপাৰা ফটাহিল আমবাৰী এলেকাত পৰে আৰু বাকি মন্ত্ৰীগৰাকীয়ে নিজে জনাইছিল যে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ ৱাৰ্ডৰ সেইখিনি এলেকা পাণ্ডু মালিকাৰ এলেকাখিনি পৰে আৰু 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 10 নম্বৰ 15 নম্বৰ 16 নম্বৰ ৱাৰ্ডত সম্পূৰ্ণকৈ লকডাউন ঘোষণা কৰা হৈছে 14 দিনৰ বাবে ৱাৰ্ডসমূহত থাকিব সম্পূৰ্ণ লকডাউন এই কেইটা ৱাৰ্ডত দ্ৰুতগতিত সংক্ৰমণৰ ঘটনা বৃদ্ধি পাইছিল আৰু তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে এই ধৰণৰ সিদ্ধান্ত লোৱা হৈছে অধিক জানিম সংযুক্ত হৈছো জ্যেষ্ঠ সাংবাদিক বিপুল বৰ্মনৰ সৈতে বিপুল বৰ্মন এই মুহূৰ্তত কি অধিক খবৰ আছে আপোনাৰ হাতত হয় এই মুহূৰ্তত আপুনি যেটো কথা কৈছে হয় এই মুহূৰ্তত বিগ ব্ৰেকিং এইটোৱে যে যি গুৱাহাটী পৌৰ নিগমৰ অধীনৰ মুঠতে 31টা ৱাৰ্ড আছে তাৰ ভিতৰত 7টাকৈ ৱাৰ্ড যি ৱাৰ্ড আপুনি কৈছে মই পুনৰ এবাৰ আমাৰ নিউজত অসম নৰ্থইষ্টৰ দৰ্শকসকলক ক'ব বিচাৰিছো যে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ এইকেইটা ৱাৰ্ড হ'ল আপোনাৰ আমাৰ যিখিনি জালুকবাৰী বিধানসভা সমষ্টিৰ অধীনত পৰে পাণ্ডু মালিগাঁও সেই জালুকবাৰী সেইখিনি ঠাইৰ এইকেইটা ৱাৰ্ড সেইকেইটা হ'ল 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ আৰু 10 নম্বৰ 15 নম্বৰ 16 নম্বৰ এই তিনিটা ৱাৰ্ড হ'ল আপুনি কৈছে যে ধীৰেনপাৰা বৰখাপাৰা যিখিনি ঠাই আছে আৰু ফেন্সি বজাৰ গতিকে এইখিনি ঠাইত অভাৱনীয় হাৰত এই যোৱা কেইটা দিনত যি এই কৰোনা ভাইৰাছ কোভিড-19ৰ সংক্ৰমণৰ সংখ্যা বৃদ্ধি পাইছিলে আৰু তাৰ বাবে আজি বিয়লি ভাগত 4:30 বজাত যিখন সংবাদমেল NHMৰ কাৰ্যালয়ত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সম্বোধন কৰিছিল তাত ময়ো উপস্থিত আছিলো আমাৰ কেমেৰা পাৰ্চন মৃত্যুল কৃষ্ণ দাস আৰু মই
তেতিয়া এটা ইংগিত দিছিলে যে আজি এই যি 7টা ৱাৰ্ডৰ কথা ক'লো এই 7টা ৱাৰ্ডত যি তেওঁলোকে কৈছিলে যে তেখেতে যে লকডাউন হোৱাৰ সম্ভাৱনা আছে কিন্তু তাৰ পিছতে 6 বজাত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু স্বাস্থ্য ৰাজ্যিক মন্ত্ৰী পিজু হাজৰিকা তেওঁলোকে এখন সভাত মিলিত হৈছিলে আৰু সেই সভাতে অন্যান্য কিছুমান বিষয় আছিলে আৰু তাতে এটা সিদ্ধান্ত হৈছিলে যে এই 7টা ৱাৰ্ড মই পুনৰ এবাৰ কৈছো 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ সেই 4টা ৱাৰ্ড হল সেইফালে জালুকবাৰী বিধানসভা সমষ্টিৰ অধীনৰ আৰু 10 নম্বৰ 15 নম্বৰ আৰু 16 নম্বৰ এই 3টা ৱাৰ্ড হল পশ্চিম গুৱাহাটী সমষ্টিৰ অধীনৰ গতিকে গুৱাহাটী মহানগৰীৰ 7টা ৱাৰ্ডত এই ধৰণে লকডাউন ঘোষণা কৰিছে এই কথা এতিয়া স্বাভাৱিকতে এই ৱাৰ্ডত বসবাস কৰা যিসকল লোক আছে নাগৰিকৰ তেওঁলোকৰ এটা হয়তো মনত খুদুৱনি থাকিব যে এই লকডাউনৰ সময়ছোৱাত কি খোলা থাকিব অত্যাৱশ্যকীয় যি সেৱা সেয়া নিশ্চয়কৈ খোলা থাকিব আৰু লগতে কি খোলা থাকিব গেলামালৰ দোকান খোলা থাকিব ফাৰ্মাচী খোলা থাকিব আৰু লগতে ক'ত ৰেহাই থাকিব হয় এই কথা যি লকডাউনৰ কথা আমাক যি জনাইছে কামৰূপ মেট্ৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াই আৰু আপুনি খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিছে যে লকডাউনৰ প্ৰথম পৰ্যায়ৰ যি লকডাউন আছিলে সেই তেনেধৰণে সম্পূৰ্ণৰূপে বন্ধ থাকিব মাত্ৰ যি ফাৰ্মাচী আৰু গেলামালৰ দোকান খোলা থাকিব তাৰ বাহিৰে সেই অঞ্চলৰ কোনো লোক কলৈকে ওলাব নোৱাৰিব যদি এই ক্ষেত্ৰত কিছুমান আলোচনা চলি আছে যে যদি সেই অঞ্চলত থকা কোনো আৰক্ষীৰ লোক বা পুলিচ বা সাংবাদিকৰ লোক ওলাব পাৰিব নোৱাৰিব কাৰণ কিয় সেই যিখিনি ঠাইত হয়তো এইকেইটা দিনৰ বাবে সাংবাদিক আৰু আৰক্ষীৰ লোক যদি তাত থকা লোক আছে তেনেহ'লে তেওঁলোকে হয়তো বেলেগত থাকিব লাগিব কিন্তু সেই অঞ্চলৰ লোক কোনো বাহিৰলৈ ওলাব নোৱাৰিব সম্পূৰ্ণভাৱে লকডাউন থাকিব প্ৰথম পৰ্যায়ৰ 7 দিন তাৰপিছত আকৌ 7 দিন মানে 14 দিনৰ কাৰণে এই লকডাউন ৰাজ্য চৰকাৰে ঘোষণা কৰিছে তাত মাত্ৰ অত্যাৱশ্যকীয় সেৱা হিচাপত গেলামালৰ দোকান আৰু ফাৰ্মাচী খোলা থাকিব তাকো সময় বান্ধি দিব গেলামালৰ ক্ষেত্ৰত ফাৰ্মাচী 24 আৱাৰ্ছ খোলা থাকিব গতিকে এইখিনি কথা ইতিমধ্যে আমাক যি জিলা উপায়ুক্ত বিশ্বজিৎ পেগু ডাঙৰীয়াই জনাইছে অহা কাইলৈ তেখেতে সংবাদ মাধ্যমক পুনৰ এবাৰ সম্বোধন কৰিব দুপৰীয়া মুঠৰ ওপৰত 6 বজাৰ পৰা গুৱাহাটী মহানগৰীত পুনৰ 7টা ৱাৰ্ডত এই লকডাউন এই মুহূৰ্তত এইটো ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি দৰ্শকক পুনৰবাৰ জনাম যে 2 নম্বৰ 3 নম্বৰ 4 নম্বৰ 5 নম্বৰ 10 নম্বৰ 15 নম্বৰ 16 নম্বৰ ৱাৰ্ড এইকেইটা গুৱাহাটী মহানগৰীৰ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে বিপুল বৰ্মন আপুনি আৰম্ভণিতে যেহেতু ক'লে যে লকডাউন কিন্তু তাত সেইখিনি ঠাইত বসবাস কৰা সাংবাদিকসকল হওক বা আৰক্ষীৰ লোকসকল হওক তেওঁলোকৰ অৰ্থাৎ সেইখিনি লকডাউনৰ আউটৰ ভিতৰতে তেওঁলোক পৰিব অত্যাৱশ্যকীয় যি বা জৰুৰীকালীন যি সেৱা চিকিৎসকসকলো পৰে চিকিৎসক নাৰ্ছ তেওঁলোকৰ ক্ষেত্ৰত কিবা বাধ্যবাধকতা থাকিব নেকি নে তেওঁলোকো সেই লকডাউনৰ তেওঁলোকো ঘৰতে থাকিব লাগিব তেওঁলোকেও বাহিৰলৈ আন ঠাইলৈ যাব নোৱাৰিব চাওক গীতাশ্ৰী অহা কাইলৈ সন্ধিয়া হয়তো পুনৰ এবাৰ 4 বজাত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমক সম্বোধন কৰিব পাৰে আৰু দুপৰীয়া এখন জিলা উপায়ুক্ত সন্মানীয় বিশ্বজিৎ পেগু ডাঙৰীয়াই এখন সংবাদ মেল ইতিমধ্যে আয়োজন কৰিছে গতিকে তাত আকৌ বেছি আমি কথাখিনি জানিব পাৰিম কিন্তু এই মুহূৰ্তত এই কথাখিনি আমি জানিব পাৰিছো যে প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত যেই ধৰণে সাংবাদিকসকল বা আৰক্ষী লোকসকল বা চিকিৎসকসকল তেওঁলোকে জৰুৰীকালীন সেৱাত বাহিৰলৈ ওলাই আহিছিলে কাৰণ সেই সময়ত আমি সংক্ৰমণৰ সংখ্যা গুৱাহাটীত বা অসমত নাছিলে মাত্ৰ এজন বা দুজন আছিলে বিভিন্ন ঠাইত বৰাকত বা যি ব্ৰহ্মপুত্ৰ উপত্যকাত কিন্তু এতিয়া যিহেতু সংক্ৰমণৰ সংখ্যা এই মুহূৰ্তলৈকে ইমানেই বেছি বাঢ়ি গ'ল গতিকে সেই সংক্ৰমণৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে এতিয়া এই ধৰণে কোনো লোক তাৰ পৰা ওলাব নোৱাৰিব মাত্ৰ 24 আৱাৰ্ছ ফাৰ্মাচী খোলা থাকিব আৰু গেলামাল দোকান খোলা থাকিব কিন্তু তাৰ বাহিৰে কোনো লোক সেই অঞ্চলত সোমাব নোৱাৰিব সেই অঞ্চলৰ পৰা ওলাব নোৱাৰিব এইটো কণ্টেইনমেণ্ট জ'ন নহয় এইটো কোৱাৰেণ্টাইন চেণ্টাৰ নহয় এইটো সম্পূৰ্ণভাৱে টোটেল লকডাউন গতিকে এইটো অত্যন্ত গুৰুত্বপূৰ্ণ আমি ক'ব পাৰোঁ যে 7টা সমষ্টিত এতিয়া 7টা যি এই 2টা সমষ্টিৰ ভিতৰত 7টা যি ৱাৰ্ড আছে পশ্চিম গুৱাহাটী বিধানসভা সমষ্টি আৰু জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত 7টাকৈ ৱাৰ্ডত এই যে টোটেল লকডাউন হ'ব গতিকে এই লকডাউনত কিন্তু ৰাইজৰ পৰা সহায় সহযোগ বিচাৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যে ডিষ্টেঞ্চ ঘৰৰ ভিতৰত থাকিব লাগিব আৰু যদি বাকীকেইটা যদি ৱাৰ্ডৰ 31টা ৱাৰ্ড আছে গুৱাহাটী পৌৰ নিগমত এই 31টা ৱাৰ্ডৰ বাকী ৱাৰ্ডবিলাকৰ লোকসকলেও যদি বাহিৰত ওলাই তেনেহ'লে মুখখন ঢাকি ওলাব লাগিব আৰু ডিষ্টেঞ্চ মেইনটেইন কৰিব লাগিব নহ'লে ইমানেই বেছি সংক্ৰমণ হ'ব পিছত হয়তো চৰকাৰে কণ্ট্ৰল কৰিব নোৱাৰিব গতিকে এই মুহূৰ্তত যে হিমন্ত বিশ্ব শৰ্মাই এই কথাটো সংবাদ মাধ্যমত জনাইছে গীতাশ্ৰী বিপুল বৰ্মন আপুনি আৰম্ভণিতে যিখিনি কথা উল্লেখ কৰিলে যে লকডাউনৰ এইকেইটা ৱাৰ্ডত তাত সংক্ৰমণৰ ঘটনা অধিক হৈছিল দ্ৰুতগতিত তাত সংক্ৰমণৰ ঘটনা বাঢ়ি গৈ আছিল কিন্তু লগতে আজি মন্ত্ৰীগৰাকীয়ে দিনৰ ভাগত যিখন সংবাদ মেল আছিল তাত তেওঁ এটা ইংগিত দিছিল যে ভ্ৰমণ বৃত্তান্ত নথকা বা তেনেকুৱা ধৰণৰ ব্যক্তি যেতিয়া আক্ৰান্ত হয় তেতিয়া কথাটো অকণমান সুকীয়া হৈ পৰে এইকেইটা ৱাৰ্ডত এনে আক্ৰান্ত ব্যক্তিৰ সংখ্যা কিমান আৰু যদি তেনেকুৱা ধৰণৰ কোনো
সংস্পৰ্শলৈ নহাকৈ কোনোবা ব্যক্তি আক্ৰান্ত হৈছে কোভিড-19ত তেওঁলোক বসবাস কৰা তেনেসমূহ ৱাৰ্ডৰো পিছৰ পৰ্যায়লৈ লকডাউনৰ ব্যৱস্থা হ'ব পাৰেকৈ নেকি হয় চাওক যোৱাকালি আমি যিটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে পাণবজাৰ যিখন সদৰ থানা মহেন্দ্ৰ মোহন চৌধুৰী হস্পিটেলৰ সন্মুখত তাত যি আৰক্ষী শীৰ্ষ বিষয়াসকলৰ বা তাত যিটো আৱাসগৃহ আছে তাত এচিপি ডিচিপি পৰ্যন্ত শীৰ্ষ আৰক্ষী বিষয়াসকল আছে তাত পঞ্জিত দ্বাৰা আছে তাত অৰুণিমা ভূঞা আছে আৰু সেই যিটো আৱাসিক এতিয়া কণ্টেইনমেণ্ট জোন কৰিছে গতিকে তেওঁলোক তাত কভিড পজিটিভ পাইছিলে পুষ্পা যিগৰাকী কনিষ্টবল পাণবজাৰ সদৰ থানাত গতিকে তেওঁলোকৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নাই ক'ৰ পৰা কেনেকৈ আহিছে কোনো গম পোৱা নাই কিন্তু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ফেঞ্চি বজাৰত বহু লোকে ব্যৱসায়িক ক্ষেত্ৰত ইজনে সিজনৰ সংস্পৰ্শলৈ আহি আৰু বহুতো গাত কভিড পজিটিভ আছে বুলি কৈছে কিন্তু তেওঁলোকে এই মুহূৰ্তলৈকে সোৱাইপ টেষ্ট কৰিবলৈ স্বইচ্ছাই অহা নাই যদি তেওঁলোকক টেষ্ট কৰা হয় কাৰণ এই মুহূৰ্তলৈকে সমগ্ৰ অসমত মাত্ৰ 3 লাখ লোককহে 3 কোটি মানুহৰ ভিতৰত 3 লাখ মানুহৰহে সোৱাইপ টেষ্ট কৰা হৈছে কিন্তু ফেঞ্চি বজাৰ যিসকল লোক স্বইচ্ছাই তেওঁলোকে বিভিন্নজনে সোৱাইপ টেষ্ট কৰা নাই আৰু কৰিলে বহুতৰ গাত কভিড পজিটিভ ওলাব বুলি মন্ত্ৰীগৰাকীয়ে কৈছে এইটো আমি কোৱা নাই গতিকে এতিয়া সকলোৱে সজাগ সচেতন হ'ব লাগিব কাৰোবাৰ গাৰ বেয়া লাগিলে নিজে সোৱাইপ টেষ্ট কৰি হ'লেও তেওঁলোকে এই ধৰা পৰিব লাগিব কাৰণ কিয় এই যিগৰাকী পাণবজাৰ থানাৰ যিগৰাকী পুষ্পা কনিষ্টবল তেখেতে নিজে সোৱাইপ টেষ্ট কৰিহে কিন্তু পজিটিভ ধৰা পৰিছে গীতাশ্ৰী হয় ধন্যবাদ জ্ঞাপন কৰিছে মুহূৰ্তত বিদায় লৈছো আপোনাৰ পৰা কিন্তু 14 দিনৰ বাবে এই কেইটা ৱাৰ্ডত 7টাকৈ ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ইয়াৰে সৈতে এটা সমু বাণিজ্যিক বিৰতিৰ সময় এটা বিৰতিৰ পিছত পুনৰ স্বাগতম ব্ৰেকিং নিউজ কৰোনাৰ নিয়ম অমান্যকাৰীৰ বিৰুদ্ধে কঠোৰ হ'ব প্ৰশাসন কোভিড-19ৰ প্ৰটকল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশনা দিছে মুখ্যমন্ত্ৰীয়ে জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ মহানগৰীৰ 31টা ৱাৰ্ডত অচিৰে স্থাপন হ'ব স্বাব সংগ্ৰহ কেন্দ্ৰ আৰু কৰোনাৰ হেউতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠক কৰিছে জনতা ভৱনত স্বাস্থ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ বৈঠক বহিল আৰু বৈঠকত উপস্থিত আছিল মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত আছিল এখন বৈঠকত আৰু বৈঠকত লগতে উপস্থিত আছিল ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব উপস্থিত আছিল এখন বৈঠকত উপস্থিত থাকিল কামৰূপ মহানগৰ জিলা উপায়ুক্ত এখন গুৰুত্বপূৰ্ণ বৈঠক আজি অনুষ্ঠিত হৈছিল আৰু কৰোনাৰ নিয়ম অমান্যকাৰীৰ বিৰুদ্ধে এখন বৈঠকতে কঠোৰ হ'বলৈ প্ৰশাসনলৈ নিৰ্দেশনা দিছে স্পষ্টকৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কোভিড-19ৰ প্ৰটকল উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে দ্ৰুতগতিত সংক্ৰমণ বাঢ়িছে আৰু তাৰ পৰিপ্ৰেক্ষিততে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ জিলা উপায়ুক্ত আৰক্ষী অধীক্ষকলৈ কঠোৰ নিৰ্দেশনা মুখ্যমন্ত্ৰীৰ মহানগৰীৰ 31টা ৱাৰ্ডত অচিৰে স্থাপন হ'ব স্বাব সংগ্ৰহ কেন্দ্ৰ আৰু কৰোনাৰ হেহতীয়া পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা বৈঠকত মিলিত হয় পঁচিছ জুনত এইচএছৰ ফলাফল ঘোষণা কৰা হ'ব অনলাইন যোগে পুৱা 9 বজাত অনলাইন যোগে ঘোষণা হ'ব এইচএছৰ ফলাফল একেলগে ঘোষণা হ'ব কলা বিজ্ঞান বাণিজ্য বৃত্তিমুখী শিক্ষাৰ ফলাফল www.aahsec.nic.in www.assamresults.in www.schools9.com ইফালে লগতে আন কেইটামান ৱেবছাইট হৈছে www.results.shiksha কে ধৰি মুঠ 14টাকৈ ৱেবছাইট য'ত উপলব্ধ হ'ব ফলাফল ৱেবছাইটসমূহত ডিজিটেলি মাৰ্কশ্বিটো আপলোড কৰা হ'ব ডিজিটেল মাৰ্কশ্বিট উপলব্ধ হ'ব ৱেবছাইট আন কেইটা ৱেবছাইট হৈছে www.newsnation.in www.newsstate.com www.indiaresults.com www.iresults.net www.eduassam.com www.vidyavision.com www.exametc.com www.examresults.net/assam www.jagranjosh.com আৰু লগতে www.assamresults.co.in টিয়কত জলিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ প্ৰতিকৃতি বৰ অসমৰ ভেটি গঢ়োতা চাউলুং চুকাফাক লৈ বিৰূপ মন্তব্য কৰা গৰ্গ চাটাৰ্জীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ তুলি অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজে জ্বলালে মমতা বেনাৰ্জীৰ প্ৰতিকৃতি ইপিনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্দেশ অনুসৰি কলকাতালৈ গৰ্গ চাটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ যোৱা অসম আৰক্ষীক দুৰ্ব্যৱহাৰ কৰা কাৰ্য কোনো কাৰণতে মানি লোৱা নহ'ব বুলি হুংকাৰ দিছে প্ৰতিবাদকাৰীসকলে
মমতা বেনাৰ্জীৰ প্ৰতিকৃতি দাহ কৰি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে মমতা বেনাৰ্জীয়ে যদি গৰ্গ চেটাৰ্জী নামৰ বঙালী সাম্প্ৰদায়িক বিষপাস্প বিয়পাব বিচৰা এগৰাকী নেতাক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত অসম আৰক্ষীৰ যিটো দল এই দলটোক প্ৰতিবাদমুখৰ পৰিৱেশৰ যোগেদি আবদ্ধ কৰি ৰাখিছে তেতিয়াহ'লে কিন্তু এয়া ভুল ভাবিছে অতি সোনকালে আমি অসম আৰক্ষীক সহযোগ কৰিবলৈ মমতা বেনাৰ্জীক আহ্বান জনালোঁ আৰু লগতে গৰ্গ চেটাৰ্জী নামৰ পাখণ্ড এটাই যিদৰে অসমৰ পিতৃপুৰুষ চাউলুং চুকাফাকে প্ৰমুখ্য কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অপমান কৰিছে এয়া কেতিয়াও সহ্য কৰা নহ'ব। ইয়াৰ সৈতে সময় হ'ল বিদায় লোৱাৰ ধন্যবাদ। দোকানীসকলৰ বাবে উৰা